সমাগত লোকসভা নিৰ্বাচনক লৈ ব্যাপক তৎপৰতা আম আদমি পাৰ্টিৰ নিৰ্বাচনক লৈ ব্যাপক প্ৰস্তুতি শাসক বিৰোধী সকলো ৰাজনৈতিক দলৰ বিজেপিৰ বিৰুদ্ধে ৰাজ্যত গঠন হোৱা বিৰোধী ঐক্যত অন্তৰ্ভুক্ত দলসমূহেও সমষ্টিয়ে সাংগঠনিক কাম-কাজ কৰাত ব্যস্ত হৈ পৰিছে। ডিব্ৰুগড় লোকসভা সমষ্টিত বিজেপি আৰু আপে প্ৰাৰ্থিত্ব ঘোষণা কৰাৰ পাছতে তুংগত উঠিছে প্ৰচাৰ অভিযান। অসমতো কেজৰিৱাল শ্লোগানেৰে প্ৰচাৰ কৰিছে ডিব্ৰুগড় লোকসভা সমষ্টিৰ আম আদমি পাৰ্টিৰ প্ৰাৰ্থী মনোজ ধানোৱাৰে। আপৰ প্ৰাৰ্থী মনোজ ধানোৱাৰৰ ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিভিন্ন প্ৰান্তত ব্যাপক নিৰ্বাচনী প্ৰচাৰ। আপৰ দলীয় সমৰ্থকসকলক লগত লৈ আজি চহৰখনৰ জালুকপাৰা অঞ্চলৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহত প্ৰাৰ্থী মনোজ ধানোৱাৰে ব্যাপক তৎপৰতাৰে আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰচাৰ। আমাৰ দলটো আমাৰ অসমৰ কাৰণে যথেষ্ট নতুন বুলি ক'ব লাগিব, কিন্তু ভাৰতবৰ্ষৰ কাৰণে নতুন নহয়। আজি 10-11টা বছৰেই আম আদমি পাৰ্টি এটা ৰাষ্ট্ৰীয় দল হিচাপে স্বীকৃতি পাইছে, কিন্তু এতিয়া যিহেতু আমি নতুনকৈ ইয়াতে সাংগঠনিক কাম কাজ কৰিছোঁ, ৰাইজৰ মাজত যাব লগা হৈছে। আমি ধাৰাবাহিকভাৱে আমাৰ কেম্পেইন নিজৰ আছে অব্যাহত থৈছোঁ, আৰু তাৰ মূল কাৰণটো হৈছে যে আম আদমি পাৰ্টি এইবাৰ আছে। ইয়াৰ এটা যিটো প্ৰতীক ঝাৰু, এইটো যে ৰাইজৰ মাজত আছে, বিকল্প হিচাপে থিয় হৈছে, সেইটোৰ কাৰণে আমি কেম্পেইনটো আগবঢ়াই আছোঁ। মই ভাবোঁ যে আজি অসমৰ চৰকাৰে দিল্লী চৰকাৰৰ যিটো ঘোষণা কৰিলে, মুখ্যমন্ত্ৰী মহিলা সন্মান যোজনা যিটো ঘোষণা কৰিলে, 2000 কোটি টকা 1 বছৰৰ কাৰণে আবণ্টন কৰা হৈছে। তাতে আমাৰ অসম চৰকাৰে কিছু কথা শিকিব লগা আছে। অৰুণোদয় আঁচনি যিটো আমাৰ অসমত দি আছে, আজি যদি 5 গৰাকী মহিলাই পাইছে, তো 100 গৰাকী মহিলাই বঞ্চিত হৈছে তাৰ পৰা। কিন্তু দিল্লী চৰকাৰৰ যিটো আঁচনি ঘোষণা কৰা হৈছে 1000 টকা প্ৰতিগৰাকী মহিলা, ইয়াত কোনো বাছ বিচাৰ নকৰে। 5 গৰাকী নহয়, যিমান মহিলা আজি তেওঁলোকে এই আঁচনিটোৰ কাৰণে প্ৰয়োজন আছে, প্ৰতিগৰাকী মহিলাই দিল্লীত এই আঁচনিটো পাব। তো মই অসম চৰকাৰক আহ্বান জনাইছোঁ, তেওঁলোকে অৰুণোদয় আঁচনিটো এনেকুৱাকৈ দিয়ক যে অসমত কোনো এগৰাকী মহিলা বাদ নাযায়। তেতিয়াহে আমি ক'ব পাৰিম যে জনমুখী অৰুণোদয় আঁচনি হয়। আৰু এটা কথা, যিহেতু আপোনালোকৰ যোগদান কাৰ্যসূচী ইতিমধ্যে চলি আছে, টেঙাখাটত যিটো যোগদান কাৰ্য আছে, তাত কেইবাসংখ্যক মানে বিজেপি কৰ্মী যোগদান কৰিছে, জ্যেষ্ঠ কনিষ্ঠ কি প্ৰভাৱ পাব? হয়, নাই, এইটো কাৰণটো হৈছে যে তেওঁলোকে এটা বিকল্প সন্ধান বিচাৰি আছে। আম আদমি পাৰ্টিটোক ৰাইজে এটা বিকল্প হিচাপে দেখিছে, আৰু সেইটো বিশ্বাস লৈ তেওঁলোকে আগবাঢ়িছে, আৰু সাংগঠনিক কাম কাজত লগ দিয়া উদ্দেশ্য লৈহে তেওঁলোকে যোগদান কৰিছে।